জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত প্ৰথমটো উপজা দিনত আজি কলিয়াবৰবাসীয়ে কলিয়াবৰৰ 122টা বিভিন্ন সামাজিক সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান একত্ৰিত হৈ জুবিন গাৰ্গৰ যি স্মৰণৰ আয়োজন কৰিলে ইয়াক আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। আজি এই কাৰ্যসূচীৰ কেইবাটাও স্তৰ আছিল। আমাৰ জুবিন গাৰ্গক আমি নাহৰ পুলি ৰোপণেৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন গাৰ্গক আমি খোল প্ৰসংগৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, আয়তীৰ দিহা নামেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু বিভিন্ন জনগোষ্ঠীৰ জুবিনৰ গীতেৰে আমি আজি সকলোৱে সমস্বৰে ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি কলিয়াবৰৰ বাবে এটা উল্লেখযোগ্য দিন। কলিয়াবৰবাসীয়ে জুবিন গাৰ্গৰ স্মৰণত স্মৃতি ৰক্ষাৰ বাবে সকলোৱে একত্ৰিত হৈ আমি যি স্থানত আজি থিয় হৈ আছোঁ এই স্থানখিনি জুবিন গ্ৰীণছ নামেৰে কলিয়াবৰৰ নতুন প্ৰজন্মক উৎসৰ্গা কৰিছে, যাতে নতুন প্ৰজন্মই জুবিনৰ প্ৰেৰণাৰে আমাৰ মাজত জুবিনক সদায় জীয়াই ৰাখে। আজি কলিয়াবৰবাসীৰ এইটো এটা আমাৰ মাজত নতুন প্ৰজন্মলৈ দিয়া এক উপহাৰ আৰু জুবিন স্মৰণ। গতিকে আজিৰ কাৰ্যসূচীটো মই আপোনালোকক সকলোৰে হৈ আমাৰ কলিয়াবৰৰ 122টা সংগঠনে আজি জাতীয় স্বাভিমান দিৱস হিচাপে গোটেই কাৰ্যসূচীটো একত্ৰিতভাৱে ইয়াত উদযাপন কৰিলে আৰু অতি ব্যতিক্ৰমীভাৱে প্ৰায় 1 ঘণ্টা 10 মিনিটৰ ভিতৰত এই কাৰ্যসূচী কোনো লানি নিচিগাকৈ, কোনো এংকৰ নোহোৱাকৈ, কোনো ঘোষক নোহোৱাকৈ, কোনো ভাষণ নোহোৱাকৈ কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।